কনস্ট্রাকশনে এখন ঘর বনাই আছে আসাম টাইপৰ ঘৰ এই ঘৰখন হ'ব বিদেশত যেনেকুৱা ঘৰ হয় 5 ৰুমৰ ঘৰখন হ'ব টোটেল কিমান টকাত ঘৰখন বনি আছে দাদা ঘৰখন কিমান টকাত বনি আছে 25 লাখ 25 লাখ ফুল ক্লিয়ার কিস্তি কিস্তি পইচা দিলে হ'ব তিনটা কিস্তিতে আমি পয়সা লও আচ্ছা প্ৰথম কিস্তি মানে 25% 35% পিছত কিস্তিত 35 আৰু ক্লিয়াৰ হোৱাৰ পিছত 30%। আচ্ছা তিনিটা কিস্তিত পইচা দিলে আপুনি হৈ যাব এসএস কনস্ট্রাকশনৰ ঘৰখন হৈ আছে 3 মাহত পিছত আকৌ ঘৰ এখন লাভ কৰিব ভাল লাগিছে এসএস কনস্ট্রাকশনক ধন্যবাদ দিছো আমাৰ সপোনৰ ঘৰখন তেখেতৰো সপোনৰ ঘৰ আছিল আমাৰ গোটেই পৰিয়ালটোৰে সপোনৰ ঘৰখন আজি ভালদৰে মানে খুটা পোতা হৈছে আৰু ইয়াতে সকলোৱে সহায় সহযোগিতা আহি পেলাই খুটা পোতাত মানে আহিছে খুব ভাল লাগিছে আচলতে বাইদেউসকল ঘৰত থাকিব কিন্তু টকা দিয়া মানুহজন এইজন টকা দিয়া মানুহজনক আমি নুখুধো ৰাখি কব টকা বেছি যাব নে কম যাব নাই মই আপোনাৰ বহুত চালো ফেচবুকত কিছুমান বস্তু মই প্ৰায় কনষ্ট্ৰাকশ্যনবোৰৰে দেখো কিন্তু এসএস কনষ্ট্ৰাকশ্যনত যিখিনি মই পালো তেওঁলোকৰ আপোনাৰ প্ৰথম আৰম্ভণিৰ পৰা বেছিকৰ পৰা একেবাৰে লাষ্টলৈকে যিখিনি পালো সেইখিনি মই অত্যন্ত ভাল পাইছো বিদেশত যেনেকুৱা ঘৰ থাকে তেনেকুৱা যদি আপুনি ঘৰ বনাব বিচাৰিছে তেনেহলে এসএস কনস্ট্রাকশনৰ লগত আপুনি স্ক্ৰিনৰ নম্বৰত যোগাযোগ কৰিব পাৰে অতি কম টকাত বনাব পাৰিব কোনো ধৰণৰ যোগাযোগ কৰোঁতে পইচা নালাগে আপুনি যোগাযোগ কৰক তেওঁলোক আপোনালোকৰ ঘৰত যাব তাতে গৈ আপোনালোকৰ হিচাপ নিকাচ দিব যদি আপোনালোকৰ সকলো বস্তু মিলি যায় তেতিয়াহে আপুনি কামটো দিব নহলে কামটো নিদিব